অল্প পয়সা আজি আমার প্রতিবাদী কার্যসূচী আছিল উচ্ছেদ বন্ধ হবই লাগিব রিহেবিলিটেশনের ব্যবস্থা নকরি কোনো ধরনের উচ্ছেদ করা নচলিব এই সকল ভারতীয় এই সকল অসমীয়া অসমৰ নাগৰিক ভাৰতৰ নাগৰিক গতিকে ল্যান্ডলেস মানুহ ভূমিহীন মানুহ নদীৰ গৰাখহনীয়াগ্ৰস্ত মানুহ তেখেতসকলে চৰকাৰী ভূমিত আছিল চৰকাৰৰ যদি এই মাটিৰ একান্ত দৰকাৰ এখেতসকলৰ ব্যৱস্থাপনা আগত কৰিব লাগিব কোনোপধ্যে উচ্ছেদ কৰা এটো সহ্য কৰা নহব গতিকে যিসকলৰ ঘৰ বাৰী ভাঙিছে চৰকাৰে 10 লাখ কৰি ক্ষতিপূৰণ দিয়ক আৰু এই সকলক এই চাপৰ সার্কুলার আন্ডারতে মাটি দি রিহেবিলিটেশনের ব্যবস্থা করক এইটো আমার দাবি এই যদি নকরে আমি তেতিয়ালৈকে আমার আন্দোলন চলি থাকিব আজি আৰম্ভণি আন্দোলনৰ আমাৰ আজি আৰম্ভণি সরকারে দাবি না মানিলে আৰু গণতান্ত্রিক আন্দোলন আমার চলি থাকিব তীব্রতর হব আন্দোলন মুখ্যমন্ত্রী আজানি কিমান 4000 বিঘা মাটি দিব পারে অসমৰ নাগৰিক আজি আমি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাৰ এটা সজাতি দলে উচ্ছেদিত পৰিয়ালসকলৰ খা খবৰ ল'ব আহিছো আৰু ইয়াত আহি আমি যি অমানৱীয় অত্যাচাৰ কৰি তেখেতক উচ্ছেদ কৰা হৈছে তাৰ প্ৰতিবাদ কল্পে আজি সাধাৰণ জনতা ওলাই আহিছে আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে সংস্থাপন নিদিয়াকে তেখেতসকল উচ্ছেদ কৰিছে মেডিপাট্টাৰ মাটিবিলাকক কোনো ভ্যালুয়েশন ফিক্স কৰা নাই যদি কোনো ধৰণৰ ভ্যালুয়েশন ফিক্স নকৰাকে কৰিছে সুপ্রিম কোর্ট যেটো 15 দফীয় গাইডলাইন সেই গাইডলাইন ভায়োলেশন কৰিছে আমি যি দেখিছো এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছো আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ আমি ৰোড ব্লকেট কৰিছো আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছো যে আপুনি যে এসেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব সেই প্ৰতিশ্ৰুতি পালন কৰক আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টাকা ক্ষতিপূৰণ আৰু তেখেতসকল থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক আৰু যিখিনি মানুহৰ ভূমি আপোনাৰ মানে আমাৰ কি কয় মেডিপাট্টাৰ ভূমি তেখেতসকল ভ্যালুয়েশন ফিক্স কৰক গছৰ মূল্য দিয়ক ঘৰৰ মূল্য দিয়ক তাৰ পিছত তেখেতসকল সংস্থানৰ ব্যৱস্থা কৰক তাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো আপুনি কি ক'ব মই এইখিনিয়ে কম আজি আপোনালোকে গম পায় যোৱা যেটো উচ্ছেদ হ'ল অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ নামত শপত খাই এটা কমিউনিটিক লক্ষ্য কৰি যি উচ্ছেদ চলাইছে এইটো অমানৱীয় আমি ধিক্কাৰ দিছো অৰিহণা জনাইছো আৰু আজি ইয়াত আমি গোটেই কেইজন বিধায়ক আৰু ৰাজনৈতিক সংগঠন আমছু নেমছু আৰু অন্যান্য জাতীয় সংগঠনক লগত লৈ আমি আজি ইয়াত যি কাৰ্যসূচী কৰিলো একদম শান্তিপ্ৰিয়ভাৱে আমি এতিয়া ইয়াত থিয় হৈছো আমাক এইখিনি প্ৰতিশ্ৰুতি লাগে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা বা ধুবুৰী এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যে আৰু উচ্ছেদ কৰা নহয় যিমান দিনলৈকে পুনৰ সংস্থাপন কৰা নহয় এইখিনি ব্যক্তিক সিমান দিনলৈকে যাতে আৰু উচ্ছেদ কৰা নহয় আৰু উপযুক্ত ক্ষতিপূৰণ দিবলৈ আমি অনুৰোধ জনাইছো এইখন অগণতান্ত্ৰিক চৰকাৰ আৰু যদি ইয়াৰ কোনো ব্যৱস্থা নহয় আজিৰ আমাৰ সৰুবাদ ইয়াৰ পিছত আমি আৰু অধিক সক্ৰিয়ভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম মুখ্যমন্ত্ৰীয়ে যদি আইন শৃংখলাৰ 100% অৱনতি বিচাৰে তেতিয়াহ'লে তেওঁৰ অমানৱিক উচ্ছেদ চলাই যাব আৰু যদি সকলোকে লৈ সম্প্ৰীতিৰ এখন অসম বিচাৰে তেতিয়াহ'লে এই মানুহখিনি ন্যায্য দাবী মাটি দিব লাগিব মই আকৌ অনুৰোধ কৰি আছো এজন মুখ্যমন্ত্ৰী হিচাপে আমি এজন সাধাৰণ নেতা হিচাপে তেওঁক অনুৰোধ কৰিছো আজিয়ে কেবিনেটৰ সিদ্ধান্ত ল'ব লাগে মানুহখিনিক মাটি দিব লাগে আৰু তেওঁলোকৰ পুনৰ্বাসনৰ কাৰণে এককালীন ক্ষতিপূৰণ দিব লাগে এই দুইটাই মেজৰ দাবী আমাৰ দেখা পাইছে বজাৰকাত তেখেতসকলক মাটি প্ৰদান ভূমি প্ৰদান কৰিছে সরকারে সবেক দিয়েতে আমার কোনো আপত্তি নাই বাকি বাকি না না এইটো কয় নাই বেলেগ জায়গাত যদি কোনবা আপার অসমত কাকবা দিছে মাটি তাত আমার কব লাগে একো নাই কিন্তু মাটি যদি দিব লাগা আছে মানুহ থাকার যোগ্য মাটি দিব লাগা হব
মানুহক দেখাবৰ কাৰণে মাটি নালাগে, দিবৰ কাৰণে ইউজৰ কাৰণে দিব লাগে। থেংক ইউ। আন্দোলন ইমানে তীব্ৰ হ'ব, এটা টাইমত মুখ্যমন্ত্ৰীৰ কণ্ট্ৰলৰ বাহিৰত গুচি যাব। তেওঁ নিজে চিফ মিনিষ্টাৰ, হোম মিনিষ্টাৰ ফেইল কৰিব বিচাৰিছে, ফেইল কৰিব আৰু আমাৰ কৰিব লাগে। আজি পদবৰণ ষ্টাৰ্ট কৰিছো, অহা দিনত সাংঘাতিক ধৰণৰ গণতান্ত্ৰিক আন্দোলন হ'ব, তাত কোনো কথা নাই, হ'বই হ'ব। অসম চৰকাৰে অগণতান্ত্ৰিকভাৱে এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰে আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে। এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে, মেডি মাটিৰ পৰা উচ্ছেদ কৰিছে। আমাৰ দাবী, UDF-ৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপুনি পুনৰ সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে, আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰিছে। তেখেতসকলে আমি ধিক্কাৰ জনাইছো। এই চৰকাৰে আপোনাৰ মুছলমান মানুহক টাৰ্গেট কৰি অন্যায় কৰি আছে। আল্লাহ ওপৰত বিচাৰ কৰিব। প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে, যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন দিব লাগিব। পুনৰ সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি। গতিকে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন লাগিব, নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ। নাই, বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই। আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছো। মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছো, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আদানীক মাটি দিয়ক, কৰবাত দিয়ক। আপুনি উচ্ছেদ কৰাৰ আগতে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন দি ৰিহেবিলিটেশ্যন কৰি কিনে আপুনি উচ্ছেদ কৰক। আদালত উচ্ছেদ কৰিব নিদিওঁ। আমাৰ গাত তেজ থকালৈকে, এটোপাল তেজ থকালৈকে আৰু উচ্ছেদ কৰিব নিদিওঁ আমি। যোৱা পৰহি যি অন্যায় আৰু অমানৱিকভাৱে উচ্ছেদ কৰা হ'ল, এই চৰকাৰৰ এই অন্যায়ৰ প্ৰতিবাদ কল্পে যিসকল ইয়াৰ চিকাৰ হ'ল তেওঁলোকক যাতে চৰকাৰে সংবিধান নিয়ম অনুযায়ী পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, তাৰ ক্ষতিপূৰণ দিয়ে, সেই দাবী লৈ পেলাই আজি আমি এই প্ৰতিবাদী মিটিং কৰিছোঁ। আগন্তুক দিনক আছে আমি আলোচনা কৰি যিটো বাস্তৱত আছে তাকে তেনেকুৱা